যোৰহাটৰ পৰা ৰাইজে দাবী কৰিছে যে তেজপুৰত জ্যোতি বিষ্ণু আছে, গুৱাহাটীত ভূপেন হাজৰিকা আছে, যোৰহাটত জুবিন গাৰ্গ থাকিব লাগে। জুবিনৰ গুণমুগ্ধ যোৰহাটৰ ৰাইজে, বিশেষকৈ উজনি ৰাইজে আমাক যথেষ্ট অনুৰোধ কৰিছে। কিন্তু এই বিষয়ে মই যোৱাকালিয়ে কৈছোঁ যে চৰকাৰে অকলে সিদ্ধান্ত ল'ব খোজা নাই। আমাৰ অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা বা আমাৰ যিখিনি শিল্পী আছে জুবিনৰ লগত যথেষ্ট জীৱনটো নিবিড়ভাৱে কটালে, আমি তেওঁলোকৰ লগত আলোচনা কৰিম। আৰু পৰিয়ালৰ যিটো ভিউ সেইটোতো আটাইতকৈ গুৰুত্বপূৰ্ণ যে পৰিয়ালে কি বিচাৰে। গতিকে এই গোটেই কথাখিনি পতাৰ পিছতহে আমি অন্তিম সংস্কাৰৰ সিদ্ধান্ত ল'ম। আৰু এই বিষয়ে কথা পাতিবৰ কাৰণে মই ৰণোজ পেগু, বিমল বৰাক দায়িত্ব দিছোঁ। তেওঁলোকে দল সংগঠন কলা কুশলী সকলোৰে লগত কথা পাতিব। আৰু আমি জুবিনৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত চৰকাৰীভাৱে নকৰি ৰাইজৰ দ্বাৰা আমি কৰিব খুজিছোঁ, যাতে ৰাইজে বিচৰা মতে আমি কৰিব পাৰোঁ।